মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি এক্সাৰসাইজ 11.1 ৰ কোৱেশ্চন নম্বৰ 1 ডিল কৰিছোঁ, 2 ডিল কৰিছোঁ। আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3। ইয়াত তোমালোকৰ প্ৰতিটোতে ট্ৰেপিজিয়াম দিয়া আছে। কোৱেশ্চন নম্বৰ 3 তোমালোকে চাইছা। ট্ৰেপিজিয়াম, প্ৰতিটো ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত কি উলিয়াব লাগে? কালি উলিয়াব দিছে। কালি উলিয়াব দিছে। আচ্ছা, গতিকে কোৱেশ্চন নম্বৰ 1 টো মই দেখাই দিছোঁ 3-1। Question number 3-1 টোত কি দিয়া আছে? আচ্ছা, ইয়াত ওপৰত চোৱা তোমালোকে 5 সেন্টিমিটাৰ দিয়া আছে, ইয়াত 5 সেন্টিমিটাৰ। তাৰ মানে এটা বাহুৰ মাপ আমাৰ তোমালোকে লিখিবা A = 5 সেন্টিমিটাৰ। তাৰপিছত তোমালোকে চোৱা তলত B, তলৰ বাহুটোৰ মাপ দি আছে, তেতিয়াহ'লে B ৰ মান কিমান হ'ব? 7.5 সেন্টিমিটাৰ। আৰু তোমালোকক দিয়া আছে এইটো 4 সেন্টিমিটাৰ, এইটো কি হ'ব? হাইট। ওকে, তোমালোকে হাইট লিখিবা A = 4 সেন্টিমিটাৰ। এতিয়া আমাক কি উলিয়াব লাগে? কালি, ট্ৰেপিজিয়ামৰ কালি। তোমালোকে লিখিবা আমি জানো, কি জানো? যে তাৰপিছত লিখিবা ট্ৰেপিজিয়ামৰ কালি। ট্ৰেপিজিয়ামৰ কালি লিখিবা। ৰবা, হোপলেছ। কি হৈ আছে এটা? ৰবাচোন। টেক্সট এডিটৰ খুলিছে। ট্ৰেপিজিয়ামৰ কালি লিখিবা। কি লিখিবা? ট্ৰেপিজিয়ামৰ কালি। A = কি ফৰ্মুলা আছিলে? হাফ ইনটু A + B ইনটু S। ঠিক আছে, তেনেহ'লে হাফটো তোমাৰ হাফে থাকিল। তাৰপিছত A ৰ মান কিমান আছিলে? 5, আৰু B ৰ মান আমি লিখিছিলোঁ 7.5, আৰু S ৰ মান আছিল 4। তেনেহ'লে তোমালোকে সমান সমান লিখিবা। আকৌ লিখাৰ পিছত এনেকৈ লিখিবা। আচ্ছা, তাৰ আগতে আমি কাটাকাটি কৰিছোঁ, শ্বৰ্ট কৰি লৈছোঁ। ৰবা, ইয়াত 2 তলত আছে, ইয়াত 4 ওপৰত আছে। 2 × 2 = 4। কেইবাৰ গ'ল? 2 বাৰ গ'ল। তেনেহ'লে আমাৰ ইয়াত লিখিম আমি 2 ইনটু, এই পাছফালৰ 2টো আগত আনিছোঁ। আচ্ছা, ইনটুটো তোমালোকৰ দিয়াৰ দৰকাৰ নাই, এনেকৈ ইনটু দিলে হ'ল। 5 আৰু 7 যোগ কৰিলে হ'ব তোমালোকৰ 12 আৰু 0.5। আচ্ছা, 5 + 7.5 কেনেকৈ যোগ কৰিবা মই দেখাই দিছোঁ। ইয়াত 5ৰ জেগাত তোমালোকে ডেচিমেল 0 লিখিব পাৰা। এনেকৈ লিখাৰ পিছত তোমালোকে যোগ কৰিবা। 5 আৰু 7 12, ইয়াত দশমিক হৈ গ'ল। আচ্ছা, এইবাৰ তোমালোকে চাবা সমান সমান 2 দি পূৰণ কৰিম। 2 × 5 = 10, 2 × 12 = 24, আৰু 25, 1 ঘৰ আগত 10.1 ঘৰ আগত দিলা। তাৰপিছত এইবাৰ তোমালোকে আকৌ ফ্ৰেছ কৰি লিখিবা। কি ফ্ৰেছ কৰি লিখিবা? যে 25 সেন্টিমিটাৰ স্কুৱাৰ। যিহেতু কালি বিচাৰিছে, সেইকাৰণে তোমালোকে 25 সেন্টিমিটাৰ স্কুৱাৰ লিখিবা। গতিকে এইটো আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 3-1। আচ্ছা, এই সববিলাকতে একেই ফৰ্মুলা ইউজ হ'ব, কিন্তু তোমালোকৰ 2 নম্বৰটো মই কৰি দিছোঁ। 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে খুব ভালকৈ প্ৰেক্টিছ কৰিবা, পৰীক্ষাৰ কাৰণে এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো মই দেখাই দিছোঁ তোমালোকক। ইফালে চোৱা, 2 নম্বৰটোৰ ক্ষেত্ৰত তোমালোকে চাবা, ইয়াত A ৰ মান তোমালোকৰ 6, B ৰ মান 4, আৰু S ৰ মান দিয়া আছে এইটো 2.5 সেন্টিমিটাৰ। আচ্ছা, তাৰপিছত তোমালোকে ইয়াত চিধাই লিখিব পাৰা নিৰ্ণয় কালি। সময় নষ্ট কৰা বাদ দি এনেকৈও লিখিব পাৰা নিৰ্ণয় কালি। A = ফৰ্মুলাটো লিখিবা হাফ ইনটু A + B ইনটু S, হয়নে? আচ্ছা, এতিয়া আমি মানবিলাক বহাই যাম। সমান সমান হাফ ইনটু A ৰ মান হ'ল 6, B ৰ মান হ'ল 4, আৰু S ৰ মান কিমান হৈছিলে? 2.5। S ৰ মান তোমালোকে লিখিবা 2.5।
এতিয়া তোমালোকে কামটো কৰিবা হাফ to হাফে লিখি দিলা ইনটু 6 + 4 মানে 10 ইনটু 2.5 আচ্ছা 2 দি কাটিলো 2 5 গুণ 10 মানে বাকি থাকিল আমাৰ ইয়াত কি 1 পূৰণ 5 পূৰণ 2.5 5 1 গুণ 5 তোমালোকে লিখিলা পূৰণ 2.5 সমান সমান 5 25 তোমালোকে 125 ডাইৰেক্ট সেইকাৰণে তোমালোকে মুখস্থ এইবিলাক কৰিব লাগে নকৰিলেও তোমালোকে সৰুকে পূৰণ কৰিব পাৰিবা আচ্ছা ইফালে 1 ঘৰ আগত দশমিক আছে গতিকে 1 ঘৰ আগত দশমিক এতিয়া তোমালোকে লিখিব পাৰিবা সমান সমান 12.5 এবাৰ লিখিবা সেন্টিমিটাৰ স্কয়াৰ খুবই ইম্পৰ্টেন্ট অংক এটা তোমালোকে প্ৰেক্টিস কৰিবা ঠিক এইদৰে তোমালোকে বাকি কোশ্চেন নাম্বাৰ 3 আৰু 4 টো কৰিব পাৰিবা কোশ্চেন নাম্বাৰ 3 আৰু 4 সেম ষ্টাইলত তোমালোকে কৰিবা তোমালোকে মুঠতে এইখিনিতে এটা বস্তু তোমালোকে ক'বলৈ লৈছো এই যে ফৰ্মুলাটো যে আছে আমাৰ যে ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলা এটো তোমালোকে পুৰা মুখস্থ কৰিবা ট্ৰেপিজিয়ামৰ কালি a = half into a plus b into h এনেকে সোৱাৰ কাৰণে ধন্যবাদ সবা তোমালোকৰ খুব হেল্প হ'ব আৰু কমেন্ট কৰিবা থ্যাংক ইউ